হাই ফ্ৰেণ্ডছ, অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আমি এফালে যাবলৈ ওলাইছোঁ। ক'লৈ যাবলৈ ওলাইছোঁ মই দেখাই আছোঁ। আমি চবেই ৰেডি হৈ আছোঁ। মাহঁত ৰেডি হৈ আছে, ওলাই আছে যাবলৈ। আৰু ক'ত যাম ভিডিঅ'টো শেষলৈকে অলপো চিন নকৰাকৈ আপোনালোকে চাই গৈ থাকক। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মাক ওলাইতে ল'ৰা শুই আছে। ইয়াত সামগ্ৰী পেকিং কৰি ৰেডি কৰি থৈছোঁ। এইটো বেটা, এয়া জেঠাই আমাৰ আৰু এজনী বা হয়, জেঠাই ছোৱালী। চাওঁ বেটা চাওঁ। ফাইনেলি গাড়ী আহি গ'লে। এতিয়া আমি বহক হ'ব না সোমোৱা অকণমান ফুলি গ'ল। ফাইনেলি আমি এইখনতে এতিয়া যাত্ৰা কৰিম। এতিয়া এইখনতে আমি ফুফু যাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। তাৰপৰা যিকণ ভাল হ'ব। ফাইনেলি পালোহি আৰু ভণ্টি ঘৰ। ফাইনেলি আমি আহি ভণ্টি ঘৰত পালোহি। আৰু তাই যিহেতু ভাল হ'বৰ কাৰণে মানে ঘৰলৈ গৈছিলে, আৰু এতিয়া তাইক আমি থ'বলৈ আহিছোঁ। আৰু বহুত দুখৰ বিষয়, কিয়নো তাই ইমান দিন থাকিলে আৰু এতিয়া তাইক ঘৰত থ'বলৈ আহিছোঁ। আৰু ঘৰ গৈ মানে ঘৰখনৰ ভিতৰত চাগে আজি সোমাবলৈও মন নাযাব। বহুত বেছি দুখ মানে অনুভৱ লাগিব। কাৰণ জানে যে ঘৰখনত যদি কোনোবা আলহী বহুত দিন ধৰি থাকে, আৰু যেতিয়া আলহী ঘৰলৈ ঘূৰি আহে, তেতিয়া ঘৰখন কিমান মানে নিজান এটা পৰিৱেশ হৈ যায়। আৰু আজি সেই অনুভৱটোৱে হ'ব। এতিয়া বহুত বেছি মানে বেয়া লাগি আছে। আজিৰ পৰা ঘৰখন কিয়নো একদম একেবাৰে মানে শূন্য কেইদিনমানলৈকে হ'ব। আৰু তাৰপিছত চাগে আকৌ ভাললৈ আগৰ নিচিনাকৈ হ'ব। আগতে যেনেকুৱা আছিলে মানে সেনেকুৱা এটা পৰিৱেশ হ'বগৈ। কিন্তু হ'লেওতো এইকেইদিন বহুত বেছি বেয়া লাগিব ন। তাকেহে এতিয়া মই ভিতৰলৈ যাওঁ আৰু আপোনালোকক মই ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো অলপো চিন নকৰাকৈ শেষলৈকে চাই গৈ থাকক। আহক তেতিয়াহ'লে। এনেকৈ ভিতৰলৈ সোমাই আহিছোঁ। চিধাই ভণ্টিহঁতৰ ৰুম। সকলো বহি আছে টিভি চাই। ভিতৰলৈ গৈ থাকোঁ দেই। ড্ৰেছটো সলালা? এতিয়া একদম কামত লাগি আছে। চাহ বনাই আছে, ভুজিয়া সজাই আছে। আৰু কি মিঠাই নাই নে? উঠা তোমাক কেক কাটিব এতিয়া। উঠা ভাইটিক স্বাগতম কৰিবলৈ ধুনীয়া কেক কাটিবলৈ আনি থৈছে। আৰু কেকটো কাটিবলৈ আমাৰ ল'ৰাহে সাজু হৈ আছে। আৰু ভাগিন পোৱালি আহা, কেক কাটিব লাগিব। মাক আহা। এয়া বেটাৰ কাৰণে বেলুন চেলুন লগাই একদম ঘৰ হেৰি কৰি থৈছে স্বাগতম কৰিবলৈ। সুন্দৰভাৱে স্বাগতম হৈছে দেই আমাৰ বেটাটো। মজা। ভালকে আন আকৌ হাততে দিয়া। কেনেকুৱা বান্ধ? এইটো নীলা বান্ধ। এইটো কেনেকুৱা বান্ধ? এইটোও বান্ধ কেক খোৱা বান্ধ ন। চাহটোত অকণ ময়ো লাগি দিছোঁ। এতিয়া চাহ মই বহি অকলে খামগৈ। মোৰ কাৰণে বাকি লৈছোঁ। এই নেখা বুলি কৈ পেলি দি দিলা আকৌ। এতিয়া আকৌ কেলৈ লৈছা ভাইটিবা? চাহ তাহ খাই আজৰি হ'ল। এতিয়া এইটো বৰকাৰ ভাত পাতি সেইফালে মাছ ফ্ৰাই কৰি আছে। চাই থাকক আপোনালোকে ভিডিঅ'টো। খানা আজি ডাবল হ'ব। ডাবল।
কৰিছা কৈ দিয়া তুমি কি কৰিছা চাওঁ মই ধৰিব পৰা নাই মানে। কি কৰিছা তুমি এতিয়া গাভৰু ছোৱালী বাৰু 3টা বজাত মূৰ ধুৱে নে গা ধুলা নাই মই এতিয়া দেখাম খানা আপোনালোকে কি কি হ'ল এয়া দেখিছেনে মাছ আৰু এইফালে কি আছে এইফালে ফ্ৰেঞ্চবিন আৰু আলু তাৰপিছত এইফালে পানী টেঙা তাৰপিছত এয়া পেটু ভাজি জ্বলা পেটু ভাজি তাৰপিছত এয়া কুকাৰত দালি আছে এয়া দালি বইল দালি তাৰপিছত এয়া কুকাৰত ভাত বনাই আছে ভাতটো বোলে আমাৰ খানা হৈ যাব এয়া খানাটো এতিয়া খাই আছে খানা কেইদিনমানে এনেকে আকৌ কেইদিনমান থাকিবলৈ যাব হ'ল এতিয়া ঘণ্টা বৰ্তমান এতিয়া মই আছো পাছফালে দেখিছেনে পাছফালে আছো বাকী চব ভিতৰত মানে সোমাই কথা বতৰা পাতি আছে আৰু আমি ভাত পানী খাই আজৰি হ'লোঁ লগতে তামোল চালিও খালোঁ আৰু যিহেতু মই ভাবিছোঁ আজি ব্লগটো ইমানতে সামৰোঁ অন্য এটা ব্লগত পুনৰ আকৌ আপোনালোকক লগ পাম আৰু এটা কথা কওঁ এইখিনিতে মোৰ চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে লাইক কৰিব কমেণ্ট কৰিব ঠিক আছে বাই বাই পুনৰ লগ পাম